কৃষ্ণ 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 আমাৰ গাঁৱৰে এই নামঘৰৰ উদযাপন সমিতি সভাপতি ললিত কোচ বাপজনাই এখন চেলেঙেৰে আমাৰ বাপজনাক সম্বোধন জনাব বিচাৰিছে। আমি এয়া ললিত কোচ কৃষ্ণ 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 আমি এইখিনিতে সম্বৰ্ধনা অনুষ্ঠান এটা কৰিছোঁ। আমাৰ গাঁৱৰে প্ৰাথমিকৰ প্ৰাক্তন সভাপতি চেঙেৰা কোচ বাপজনাই আমাৰ লগৰ বাপজনাক এতিয়া সম্বৰ্ধনা বঢ়াইছে। আমি গ্ৰহণ কৰিবলৈ সেৱা কৰিছোঁ। কৃষ্ণ হৰি ৰাম কৃষ্ণ সম্বৰ্ধনা অনুষ্ঠানৰ মাজতে সম্বৰ্ধনা এটা কৰি আছে। সেইটো হ'ল ১ নং গোহাঁইবাৰী প্ৰাথমিক শাখাৰ সদস্যবৃন্দই আজি যিটো অনুষ্ঠানৰ যি উদ্দেশ্যে কৰিছিল এই ফলৰে এই পৰিয়ালৰে আমাৰ ভাইটিটো আজি জন্মদিন উপলক্ষে তেখেতলোক কিবা এটা দিবলৈ বিচাৰিছিল। মই তেখেতলোকৰ নাম ঘোষণা কৰি দিছোঁ। ১ নং গোহাঁইবাৰী প্ৰাথমিক শাখা হ'ল মাধৱ শইকীয়া, কৰুণা চৌধুৰী, শনিৰাম শইকীয়া, উপেন দাস সম্পাদক, বিপুল বৰা, জ্যোতিৰাম দাস, ৰুবুল হাজৰিকা, মাধৱ কলিতা, বগীৰ ফুকন, দেৱতী গগৈ, নিৰ্মল বনিয়া, শৰৎ গগৈ, বিম্ব গগৈ, শ্ৰীমতী চৌধুৰী শইকীয়া, শ্ৰীমতী মিতালী হাজৰিকা আৰু শ্ৰীমতী ৰেৱতী বনিয়া এই আঢ়ৈ বাপ বৃন্দই ইয়াত এটা সম্বৰ্ধনা অনুষ্ঠান ৰাখিছেই। গতিকে তেখেতলোকক এই সম্বৰ্ধনা অনুষ্ঠানটো আমি দিবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতেই আমাৰ জিলা শাখাৰ প্ৰদীপ গোহাঁই আৰু চিমেন কোচক সম্বৰ্ধনা জনোৱা হ'ব আৰু মাত্ৰ আঞ্চলিক শাখাৰ সভাপতি উমেশ হত্যাদেৱ আৰু সম্পাদক ৰমেশ কোচক সম্বৰ্ধনা জনাব। এই সম্বৰ্ধনাসমূহ দিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। মাধৱ শইকীয়া বাপ তেখেতৰ গোহাঁইবাৰী প্ৰাথমিকৰ হৈ তেখেতে প্ৰায়ভাগ আগবঢ়াই দিছে। কোন মানুহ যদি আছে পৰিস্থিতি আহিব লাগে। Islam,
পরম ভক্তিভাজন শ্রীমন্ত শঙ্করদেব সংঘ মাছখোৱা আঞ্চলিক শাখাৰ অন্তৰ্গত মাজৰ প্ৰাথমিক শাখাৰ সংগী প্ৰদীপ পুষ্পাবনাৰ পুত্ৰৰ জন্মদিনৰ উপলক্ষে আয়োজিত কৰা এই অনুষ্ঠানভাগত উপবিষ্ট হৈ থকা বিশেষত প্ৰাথমিক শাখাৰ সভাপতি সম্পাদক তথা আমাৰ আজি এই অনুষ্ঠানভাগত আমাৰ গৃহস্থৰ তৰফৰ পৰা ভগৱন্তৰ গুণাকীৰ্তন নাম প্ৰসংগ লগতে ভাগৱত পাঠৰ ব্যাখ্যা অনুষ্ঠান গ্ৰহণ কৰিছে আৰু লগতে আজি ইতিমধ্যে নাম প্ৰসংগ শেষ হৈছে। ইয়াৰ পাছতে ভাগৱত পাঠৰ ব্যাখ্যাৰ কাৰ্যসূচী অনুষ্ঠান ইতিমধ্যে ৰূপায়ণ হ'ব। গতিকে আমাৰ বিশেষত আজি ভাগৱত পাঠৰ ব্যাখ্যাৰ অনুষ্ঠানৰ বাবে আমন্ত্ৰণ কৰি অনা সুদূৰ আমাৰ শিৱসাগৰ জিলাৰ প্ৰাঞ্জিত গগৈ বাবুয়ে ইতিমধ্যে আমাৰ আহি পেলাই আপোনালোক উপবিষ্ট হৈছে আৰু ইতিমধ্যে আমি তেওঁৰ চৰণলৈ সেৱা নিবেদিলোঁ আৰু ধেমাজি জিলা তথা অন্যান্য আঞ্চলিক প্ৰাথমিক শাখাৰ পৰা আহি এই অনুষ্ঠান ভাগত উপবিষ্ট হৈ থকা বিষয়ববীয়া তথা বাপাই সমস্ত সেৱক সেৱিকা বাপাই সমস্ত কণকণ মইনামণি ভক্তবৃন্দ আমি সবাই চৰণ সেৱা নিবেদিছোঁ। আমি এই অনুষ্ঠান ভাগলৈ ইতিমধ্যে আমি এইবাৰ সৈতে তিনিবাৰ আহিছোঁ। যদিও আমাৰ গৃহস্থ তৰফৰ পৰা আমাক তেখেতে অৱগত কৰিছে যে এই অনুষ্ঠান ভাগেই সামৰণি এটা অনুষ্ঠান আয়োজন কৰিছে। সেই হেতুকেই আমি এই কণমানিটিৰ যি জন্মদিনৰ উদ্দেশ্যে এই অনুষ্ঠানবিলাক কৰি আহিছে। গতিকে আমি ধাৰণা এটা কৰিলোঁ যে আমি সেই শিশু ভক্তজনৰ নিমিত্তে এভাগ সাধাৰণভাৱে আমি এভাগ তেওঁক উপহাৰ আমি আগবঢ়াব বিচাৰিছোঁ। গতিকে সেই পাপা তৰা ইত্যাদি সমস্ত ইতিমধ্যে আমাৰ প্ৰাথমিক শাখাৰ সম্পাদক উপেন দাস বাবজনাক আমাৰ কণমানি শিশু ভক্তজনক এই সম্পদ ভাগ আগবঢ়াবৰ কাৰণে আমি সেৱা ধৰিছোঁ আৰু আমি সেৱকেই কৃষ্ণ 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 হৰি কৃষ্ণ কৃষ্ণ আমি ইতিমধ্যে জ্ঞানদেৱ কোচ বাবজনাক আমি এই উপহাৰ ভাগ গ্ৰহণ কৰিবৰ কাৰণে আমি সেৱা নিবেদিলোঁ। কৃষ্ণ 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 হৰি ৰাম ভগৱানৰ কৃপা কৰক। কৃষ্ণ 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 ধেমাজি জিলা শাখাৰ অধ্যক্ষ প্ৰদীপ গোহাঁই বাপ আৰু চিন্নামপুৰ বাপ তেখেতলোককো গৃহস্থই সম্বৰ্ধনা জনাব বিচাৰিছে। ঠিকে আছে। এতিয়া আমাৰ এতিয়া অকণমান আলোচনা কৰিছোঁ। আমাৰ গৃহস্থ একাংশজনে আমাৰ প্ৰাঞ্জিত গগৈ দেৱক সম্বৰ্ধনা জনাব বিচাৰিছে। তেখেতলোকক সম্বৰ্ধনা বাবে আগবাঢ়িবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। এতিয়া আমি দ্বিতীয় সম্বৰ্ধনা জনাইছোঁ। প্ৰদীপ গোহাঁই আৰু চিন্নামপুৰক সম্বৰ্ধনা জনাব বিচাৰিছোঁ। তাৰপিছতে আমাৰ আঞ্চলিক সভাপতি সম্পাদক দুয়োকে আৰু গাঁৱৰ প্ৰাথমিক শাখা সভাপতি সম্পাদক দুয়োকে সম্বৰ্ধনা জনাব। তেখেতলোক আহি দিবলগীয়া